12টা সিটত জয়লাভ কৰিলে ন্যায় যাত্ৰাটো ফ্লপ হৈ গ'ল নহয় এফালে ক'ৰবাত মানুহ হৈছিল নেকি চাফাই অভিযানত হ'বলা মানুহ আনিছোঁ নেকি চাফাই অভিযান কেইটামান মানুহে কৰিছে চাফাই অভিযানটো বিজেপিয়ে এসোপা মানুহ আনি কৰা নাই নহয় বিজেপিৰ মিটিঙত কিমান মানুহ হয় দেখিয়ে দেখোন বিজেপিৰ মিটিঙত আমিতো সৰু একেবাৰে তলৰ লেভেলৰ কৰ্মী নেতাও নহয় ক'ব গ'লে আমি গ'লে 10,000 মানুহ হয় পলিটিকেল মিটিঙত মই আজিৰ মিটিংখনত কোৱা নাই ৰাহুল গান্ধী ডাঙৰীয়া আহিলে 2,000-2,500 মানুহ হৈছে এইটো কিবা মানুহ হৈছে নেকি এইটো এটা ফ্লপ যাত্ৰা হৈছে কাৰণ মানুহে কংগ্ৰেছক বেয়া পায় আজি অলপ সফল হোৱা যেন দেখিছোঁ মই কাৰণ বৰপেটা যিহেতু সোমাই গ'ল তেওঁলোকৰ এৰিয়া পাই গ'ল অলপ আজি সফল হৈছে কিন্তু এফালেতো কমপ্লিট বিফল হৈছে আপোনালোকৰ বিশ্বনাথত কিমান মানুহ হৈছিলে কওকচোন কিমান হৈছিলে কওক মোকে কওক বিশ্বনাথ চাৰিআলিত ৰৈছিলে নহয় ৰাহুল গান্ধী ডাঙৰীয়া হা 2,000 ঠিক আছে বাৰু 2,000 মানিলোঁ মই মানিলোঁ বাৰু 2,000 নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিলে কিমান হ'ব কওকচোন কওক নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিলে কিমান হ'ব নৰেন্দ্ৰ মোদী ডাঙৰীয়া লেভেলৰহে কৰিব লাগিব ৰাহুল গান্ধী ডাঙৰীয়াক কাৰ লগত মিলাব লাগিব নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিলে 2 লাখ মানুহ হয় 2.5 লাখ মানুহ হয় আৰু ৰাহুল গান্ধী ডাঙৰীয়া আহোঁতে কিমান মানুহ হৈছে 2,000 আপোনালোকৰ মতে ক'লোঁ 2,000 মোৰ মতেতো 1,000 হয়নে নহয় কওক এতিয়া আমাৰ সমষ্টিৰ ফালেতো আৰু অৱস্থাই নাই এতিয়া ৰাহুল গান্ধী ডাঙৰীয়াৰ টোটেল ফ্লপ যাত্ৰা হৈছে কংগ্ৰেছে কৰা প্ৰতাৰণাৰ কাৰণে কংগ্ৰেছক মানুহে বেয়া পায় আজি কওকচোন মই ভাষণত ক'লোঁ আপোনালোকে মোক কওক এইটো আপুনি ভুল ক'লে যে কংগ্ৰেছে 60 বছৰত 6খন মেডিকেল কলেজ বনালে আৰু আমি কেইখন মেডিকেল 7.5 বছৰত মেডিকেল কলেজ বনালোঁ 18খন কওক মই মিছা কৈছোঁ নেকি সেইটো অন্যায় আছিল নে নাই কওক 60 বছৰত 6খন মেডিকেল কলেজ বনোৱাটো অন্যায় আছিল নে নাই গতিকে এইটো তেওঁলোকৰ অন্যায় যাত্ৰা আমি 10,600 পৰিয়ালক ৰেচন কাৰ্ড দিলোঁ এই ৰেচন কাৰ্ড পোৱাৰ লগে লগে যিসকল ব্যক্তিয়ে ৰেচন কাৰ্ড পালে তেওঁলোকৰ পৰিয়ালে গাই প্ৰতি 5 কেজিকৈ বিনামূলীয়া চাউল পাব মাহত আৰু উজ্জ্বলা আঁচনিৰ গেছ পাব আৰু উজ্জ্বলা আঁচনিৰ গেছ যিসকলে লাভ কৰিব তেওঁলোকে বজাৰ মূল্যতকৈ 300 টকা কমত গেছ পাব আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসমৰ কাৰ্ডো এইখন কাৰ্ডেই হ'ব আৰু এই কাৰ্ডখনৰ যোগেদি 5 লাখ টকালৈকে বিনামূলীয়া পৰিয়ালটোৱে বছৰ ট্ৰিটমেণ্ট পাব আমাৰ বিশ্বনাথ চাৰিআলি যিখন চিকিৎসালয় আছে সেই চিকিৎসালয়খনত তাৰমানে আইচিইউৰ ব্যৱস্থাটো এতিয়ালৈকে কেইদিনমানৰ পাছত এই সমস্যাটো সমাধান হৈ যাব মেডিকেল কলেজ হৈ আছে আৰু গতিকে কেইদিনমান মানে কেইদিনমানৰ পাছত যিহেতু মেডিকেল কলেজখনে হ'বলৈকে গৈ আছে আৰু মই প্ৰথম কথা মই বাৰু গাৰ্জেন মিনিষ্টাৰ হয় কিন্তু মেডিকেল ডিপাৰ্টমেণ্ট এতিয়া মই নাচাওঁ কিন্তু আপোনালোকৰ ইমান সমস্যাটো সমাধান হ'বলৈ গৈ আছে জিলাই জিলাই এখন মেডিকেল কলেজ বাকী যিসকল হিতাধিকাৰীয়ে ৰেচন কাৰ্ড লাভ কৰিছে তেওঁলোকক নিজ নিজ পঞ্চায়তৰ পৰা ৰেচন কাৰ্ডসমূহ সংগ্ৰহ কৰিবলৈ অনুৰোধ জনোৱা হয় আজিৰ এই অনুষ্ঠানত আনুষ্ঠানিকতা ৰাখি মাত্ৰ 30 গৰাকীৰ মাজত ৰেচন কাৰ্ড বিতৰণ কৰা হৈছে পৰৱৰ্তী সময়ত সকলো হিতাধিকাৰীয়ে তেওঁলোকৰ নিজৰ নিজৰ পঞ্চায়তৰ পৰা ৰেচন কাৰ্ডসমূহ সংগ্ৰহ কৰিব পাৰিব সন্মানীয় হিতাধিকাৰীসকলৰ জ্ঞাতাৰ্থে আমি জনাব বিচাৰিম যিসকল হিতাধিকাৰীয়ে ৰেচন কাৰ্ড লাভ কৰিছে তেওঁলোকক নিজ নিজ পঞ্চায়ত কাৰ্যালয়ৰ পৰা তেওঁলোকৰ ৰেচন কাৰ্ড ইয়াৰ পাছতে আমি আমন্ত্ৰণ জনাইছো উষা দেৱী কুমলীয়া গাঁও পঞ্চায়ত অৰ্চনা চক্ৰৱৰ্তী লেহুগাঁও গাঁও পঞ্চায়ত আমি সকলোকে শৃংখলাবদ্ধভাৱে এই কাৰ্ডসমূহ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো কল্পনা দাস উষা দেৱী কৰবী গগৈ আমি নামখিনি পুনৰবাৰ কৈ দিছো কল্পনা দেৱী আশা কৈৰী লক্ষীমণি তাঁতী মঞ্জু গড়